লাহোৰীঘাটৰ মধ্য লোচনাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শফিকুল ইছলামৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ আহাৰ ৩ মাহ ধৰি ছাত্ৰ-ছাত্ৰীক যোগান নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। মৰিগাঁও জিলাৰ লাহোৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত মৈৰাবাৰীৰ নিকটৱৰ্তী মধ্য লোচনাবাৰী প্ৰাথমিক বিদ্যালয়ত চৰকাৰে যোগান ধৰা ছাত্ৰ-ছাত্ৰীৰ বাবে অহা দুপৰীয়া আহাৰ ৩ মাহ ধৰি নোখোৱাৰ অভিযোগ উত্থাপিত কৰিছে অভিভাৱকসকলে। প্ৰধান শিক্ষক শফিকুল ইছলামে বিদ্যালয়ত পলমকৈ আহি ছাত্ৰ-ছাত্ৰীক পাঠদানৰ পৰিৱৰ্তে মোবাইলত ব্যস্ত থকা বুলিও অভিযোগ উত্থাপিত হৈছে। মধ্যাহ্ন ভোজনৰ আহাৰৰ ক্ষেত্ৰত অনিয়ম কৰাৰ উপৰিও আন্তঃগাঁথনি আৰু ইউনিফৰ্মৰ ক্ষেত্ৰতো খেলিমেলি কৰা বুলি অভিভাৱকসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। বিদ্যালয়খনত নামফলক লগোৱাত অতি জৰুৰী যদিও নামফলক লগোৱাটো দূৰৰে কথা, বিদ্যালয়খনৰ পৰিৱেশ দেখিলে আপুনি নিজেই আচৰিত হৈ যাব। প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়খনত ১০৫ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মধ্যাহ্ন ভোজনৰ চাউল আৰু ধন বিভাগীয় ফালৰ পৰা উঠোৱা হয় যদিও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা একেবাৰেই তাকৰ। অভিভাৱকসকলে প্ৰধান শিক্ষকগৰাকীৰ প্ৰতি অতিষ্ঠ হৈ লাহে লাহে বিদ্যালয়খনৰ পৰা নিজৰ ল'ৰা-ছোৱালীক বেলেগ বিদ্যালয়লৈ নিবলৈ বাধ্য হয়। ইফালে CRCC আৰু প্ৰধান শিক্ষকৰ মাজত কিবা গোপন বুজাবুজি থকাৰো অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত স্থানীয় অভিভাৱকসকলে লাহোৰীঘাট শিক্ষা খণ্ডৰ খণ্ড বিষয়া, মৰিগাঁও জিলা শিক্ষা বিষয়া, শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্তকো প্ৰধান শিক্ষক শফিকুল ইছলামৰ বিৰুদ্ধে একোখনকৈ অভিযোগ দাখিল কৰিছে। লোচনাবাৰী প্ৰাথমিক বিদ্যালয়ৰ এজন অভিভাৱক। মোৰ এজনী ছোৱালী তাত পঢ়ে। মোৰ ছোৱালীজনীৰ নাম শাহনাজ আক্তাৰ, ক্লাছ 2ত পঢ়ে। আজি দাদা চাওক, মানে আজি প্ৰায় 4 বছৰমান হ'ল এই হেডমাষ্টাৰজন অহা। তেওঁ অহাৰে পৰা মানে জালিয়তিৰ পৰা লৈ একদম SMC পৰা আৰম্ভ কৰি একদম আপোনাৰ এই প্ৰচিডিং বহীৰ পৰা আৰম্ভ কৰি তেতিয়াৰ পৰা জালিয়তি কৰি আছে। তাত মানে যিজন হেডমাষ্টাৰ এইজনৰ ওপৰত মানে সঁচাকৈ ক'বলৈ গ'লে ছাত্ৰ-ছাত্ৰী গাৰ্জেনে মানে সাহস কৰিব নোৱাৰে কিবা ক'বলৈ তাৰ বিৰুদ্ধে, বুজি পাইছেনে? আকৌ আজি প্ৰায় ইমান দিন ধৰিতো জালিয়াতি কৰি আছে। আজি প্ৰায় 3 মাহ ধৰি মানে একদিনো খোৱা নাই। 3 মাহ ধৰি একদম বন্ধ, ভোজন একদম নাই খোৱা। আজি প্ৰায় আপোনাৰ 3 মাহ হ'ব। ল'ৰা-ছোৱালী আছিলে আপোনাৰ 105 জন। ল'ৰা-ছোৱালী লাহে লাহে যাওঁতে তাৰ জালিয়তিৰ কাৰণে এতিয়া মাত্ৰ 12-13 জন আছে। সিদিনা SI ছাৰ আহিছিলে। SI ছাৰ আহি পেলাই এই ফটো লৈছে। সেইটো ফটো আমাৰ তাতো আছে, এটা ফটো। কেইজনমান ল'ৰা-ছোৱালী আছে। একদম মধ্যাহ্ন ভোজনৰ পৰা আৰম্ভ কৰি আপোনাৰ আন্তঃগাঁথনিৰ পইচা, ইউনিফৰ্মৰ পইচা সকলো সি নিজে আত্মসাৎ কৰি আছে। আৰু তাৰ লগতে এটা কথা জানিব মানে পৰস্পৰে মানে আমি এদিনা দেখিছোঁ হাৰাহুৰি কৰি আছে। এই যে বৰ্তমান যিজন এই CRC মহোদয়ে আপোনাৰ স্কুল এই হেডমাষ্টাৰৰ পৰা প্ৰতি মাহে 1000কৈ টকা লয়। এইটো কিহৰ টকা লয় এইটো আমি মানে অলপ অৱগত যে এইটো মধ্যাহ্ন ভোজনৰ পইচা যে মাষ্টৰজনে যে আত্মসাৎ কৰি আছে, তেওঁক লৈ কৰি আছে। মোৰ তেনেকুৱা সন্দেহ হয়। আৰু সন্দেহ মানে এদিন দেখিছোঁ আমি হাৰাহুৰি কৰিছে। যোৱা মাহৰ পইচা কিন্তু তুমি দিয়া নাই। মানে এইটো LP স্কুলত আমাৰো সৰু দুটা ল'ৰা আছিলে, ক্লাছ 2ত এজন আৰু ক্লাছ 1ত এজন। যাৰ ফলত নেকি ল'ৰা-ছোৱালীৰ মুখৰ দিগৰ চালে মানে এনেকুৱা অনুভৱ হয় যেন ল'ৰা-ছোৱালী বিদ্যালয়ত আহে আৰু যায়, একোৱেই নুবুজে। আৰু মাজে সময়ে আমি যাওঁ, 3-4 দিন গৈছোঁ। যে যিটো মানে ডাঙৰ ঈদ কয় বঢ়াই ঈদ, আমাৰ ঈদৰ পিছৰে পৰা আমি 3-4 দিন গৈছোঁ। গৈ পেলাই দেখিলোঁ ল'ৰা-ছোৱালী অত বহি থাকে। সুধিছোঁ তোমালোকে কি কৰা, প্ৰধান শিক্ষকে কি কৰে? প্ৰধান শিক্ষকে আহি সদায় টোপনি মাৰি থাকে বেঞ্চত বহি, চেয়াৰত বহি। তোমালোকক আজি খুৱাইছেনে নাই? মোৰ ল'ৰাটোৱে কৈছে, মোৰ লগত কৈছে, দেউতা আমি এইটো বিদ্যালয়ত নপঢ়োঁ, কাৰণ মোক খোৱাৰ সুবিধা নাই আৰু লিখা পঢ়া একেবাৰে নপঢ়ায়। প্ৰধান শিক্ষকজন সদায় টোপনি মাৰি থাকে, মানে খোৱা একেবাৰে নহয়। আমি 3-4 দিন গৈছোঁ। 3-4 দিন পিছত মই ভাবিলোঁ মোৰ সন্তানটো চাগে মিছাই কৈছে নেকি। লগৰীয়া আৰু ওচৰ চুবুৰীৰ ল'ৰা-ছোৱালী কেইজনক সুধিলোঁ, কি হ'ল তোমালোকক নোখোৱাই নেকি? আজি 3-4 মাহ ধৰি বিদ্যালয়ত একেবাৰে নোখোৱাই। মাজে সময়ে কিবা
সপ্তাহত এদিন খুৱালে খুৱাই নহ'লে নোখুৱাই 3-4 মাহ ধৰি এনেকৈ হৈ আছে আৰু বিদ্যালয়টো মানে এনেকুৱা হৈছে যাৰ ফলত মানে আমি আটাই ল'ৰা ছোৱালী মিলি পেলাই বেলেগ বিদ্যালয়ত নিবলৈ অৱগত হৈছোঁ একেবাৰে নপঢ়ায় খোৱা পিন্ধা পঢ়োৱাৰ সুবিধা একোৱেই নাই এইটো বিদ্যালয় মানে এনেকুৱা হৈছে আমি আমাৰ জীৱনত এনে মৈৰাবাৰীৰ পৰা নচিদুৰ ৰহমানৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।